নমস্কাৰ মিড ডে 18 হৈতে ষ্টুডিঅত মই প্ৰিয়ংকা গোৱালপাৰা কাছাৰী ক্ষেত্ৰত ব্ৰহ্মপুত্ৰত নিখোজ এজন ছাত্ৰৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰা হৈছে নবী ইছলাম নামৰ ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে মুক্তাৰ হুছেইন আৰু সাইনুৰ ইছলামৰ এতিয়াও কোনো সংসূত্ৰ উলিয়াব পৰা নাই কিন্তু এজন ছাত্ৰৰ সন্ধান লাভ কৰিছে সমনীয়া হৈতে গাধুটাকতে হৈছিল নিখোজ এনডিআৰএফ আৰু এছডিআৰএফৰ উদ্ধাৰ অভিযান অব্যাহত আছিল আৰু আজি সন্ধান পাইছে এজন ছাত্ৰৰ গোৱালপাৰা কাছাৰী ক্ষেত্ৰত ব্ৰহ্মপুত্ৰত নিখোজ হৈছে তিনিজন ছাত্ৰ আৰু এজন ছাত্ৰ তাৰে ভিতৰত এজন ছাত্ৰৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰা হৈছে নবী ইছলাম নামৰ ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ কৰিছে আৰু উদ্ধাৰ অভিযান অব্যাহত আছে যদিও মুক্তাৰ হুছেইন আৰু সাইনুৰ ইছলামৰ এতিয়াও কোনো সংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই তিনিজনৰ ভিতৰত এজন ছাত্ৰৰ মৃতদেহ ইতিমধ্যে লাভ কৰিছে নবী ইছলাম নামৰ যিজন ছাত্ৰ আছিল তেওঁৰ মৃতদেহ পাবলৈ সক্ষম হৈছে উদ্ধাৰ বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত আছে এনডিআৰএফ আৰু এছডিআৰএফৰ উদ্ধাৰ অভিযান অব্যাহত আছে ইতিমধ্যে এজন ছাত্ৰৰ মৃতদেহ লাভ কৰিছে পাবলৈ সক্ষম হৈছে এতিয়াও দুজন ছাত্ৰ এতিয়াও সন্ধানহীন হৈ আছে সমনীয়াৰ সৈতে গা ধুবলৈ গৈছিলে তেওঁলোকে সাইকেল চলাইছিলে তাৰ পিছত গা ধুবলৈ গৈছিলে পানীত নামিছিলে কিন্তু তাৰ পিছতে কৰুণ ঘটনাটো সংঘটিত হৈছিল তিনিজন ছাত্ৰ পানীত নামি গা ধোৱাৰ সময়তে সন্ধানহীন হৈ পৰিছিল পৰিয়ালৰ লোকে বিচাৰি চলাথ কৰিছিল কিন্তু কোনো লোকে বিচাৰি নাপালে যোৱাকালিও সন্ধান অব্যাহত ৰাখিছিল কিন্তু আজি পুৱা এজন ছাত্ৰৰ মৃতদেহ ইতিমধ্যে পাবলৈ সক্ষম হৈছে এতিয়াও কিন্তু দুজনৰ মৃতদেহ বা দুজনৰ কোনো সন্ধান উলিয়াব পৰা নাই এনডিআৰএফ বাহিনীয়ে আমি কথা পাতিম আমাৰ সাংবাদিক ৰিংকু দাসৰ সৈতে ৰিংকু আপোনাৰ ওচৰলৈ আহিছো আৰু ইতিমধ্যে অভিযান অব্যাহত ৰাখিছে আৰু এজন ছাত্ৰৰ মৃতদেহ লাভ কৰিছে কিন্তু এতিয়াও দুজনৰ কোনো সংসূত্ৰ এতিয়াও পোৱা নাই ৰিংকু আপোনাৰ ওচৰলৈ আহিছো হয় ক'ব লাগিব যোৱাকালি দুপৰীয়া প্ৰায় 12মান বজাত গোৱালপাৰা চহৰৰ কাছাৰীঘাটৰ ব্ৰহ্মপুত্ৰ নদীত তিনিজন ছাত্ৰই গা ধুবলৈ আহিছিল আৰু গা ধুব অহাৰ পাছত তেওঁলোকে নিৰুদ্দেশ হোৱাৰ পাছত দেখা গৈছে এছডিআৰএফ বাহিনী বা এনডিআৰএফ বা কালিৰে পৰা যি উদ্ধাৰ অভিযান অব্যাহত ৰাখিছিল যদিও উদ্ধাৰ কৰিব পৰা নাই কিন্তু কিছু সময় আগতে দেখা গৈছে এজন যুৱকক ইতিমধ্যে উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰু তেখেতৰ নাম হ'ল নবী ইছলাম বুলি জানিব পৰা গৈছে মোৰ লগত যি এছডিআৰএফ বাহিনীৰ লোক আছে তেখেতৰ পৰা কথা পাতিব বিচাৰিম দেখা গৈছে যোৱাকালি তিনিজন ছাত্ৰ ইতিমধ্যে সন্ধানহীন হৈ আছিল এজনক পাল আমাৰ এছডিআৰএফ আৰু এনডিআৰএফ দুটা বাহিনী মিলি পেলাই আমাৰ উদ্ধাৰ কাৰ্য চলাই থকা হৈছিল এনে অৱস্থাত এজন ল'ৰা উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ আৰু দুজন ল'ৰাৰ অনুসন্ধানত উদ্ধাৰ কাৰ্যৰ কাৰণে আমাৰ বৰ্তমানেও অভিযান চলি আছে আপোনালোকে যিটো দেখাই দিলে গম পাব আমাৰ উদ্ধাৰ অভিযান বৰ্তমান আৰু চলি আছে আৰু যিজন ল'ৰা উদ্ধাৰ কৰা হ'ল তেওঁৰ নামটো নবী হুছেইন আৰু বাপেকৰ নাম হ'ল মুক্তাৰ আলী বয়সটো হ'ল তেওঁ 13 বছৰ আছিল এতিয়া দুজন সন্ধানহীন হৈ আছে দুজন বৰ্তমান আকৌ সন্ধানহীন হৈ আছে আমাৰ উদ্ধাৰ অভিযান বৰ্তমান চলি আছে এই দুজনক আজি পোৱা যাব বুলি আশা কৰিব পাৰিম আমি আশা কৰিছোঁ পাব এটা আশা আছে কি হয় দেখা যাওক চেষ্টা চলাই থকা হৈছে আৰু এনডিআৰএফ যৌথভাৱে আমি দুটা বাহিনীয়ে অভিযান চলাই আছোঁ ধন্যবাদ হয় আমি দেখুৱাই আছোঁ গোৱালপাৰা চহৰত ব্ৰহ্মপুত্ৰ এছডিআৰএফ বাহিনী বা এনডিআৰএফ বাহিনী কালিৰে পৰা কালি দুপৰীয়াৰ পৰাই পোৱা নাছিল কিন্তু কিছু সময় আগতে যি নবী হুছেইন বুলি যি ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰু দুজনজন মৃতদেহ এতিয়া গোৱালপাৰা আজি মেডিকেলত লৈ যোৱা হৈছে তেখেতৰ যি মৰণোত্তৰ পৰীক্ষা কৰা হ'ব তাৰ পাছতে তেওঁৰ পৰিয়ালৰ লগত সুবিধা দিয়া হ'ব আৰু ৰিংকু দাস ধন্যবাদ জনাইছো ইতিমধ্যে নবী ইছলাম নামৰ ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে মুক্তাৰ হুছেইন আৰু সাইনুৰ ইছলামৰ মৃতদেহ এই পৰ্যন্ত লাভ কৰা নাই বা তেওঁলোকৰ কোনো সংসূত্ৰ এতিয়া পাবলৈ সক্ষম হোৱা নাই সমনীয়াৰ সৈতে গা ধুই থাকোঁতে হৈছিল নিখোজ এনডিআৰএফ আৰু এছডিআৰএফৰ উদ্ধাৰ অভিযান অব্যাহত আছে অনুষ্ঠিত হৈছে ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক আমি পোনপটীয়াকৈ গৈছোঁ সংবাদ মেলৰ মাজলৈ সংবাদ মেল সম্বোধন কৰিছে মন্ত্ৰী কেশৱ মহন্ত আৰু ৰণোজ পেগুৱে মাননীয় কেবিনেটে অনুমোদন দিছে
মিউজিয়ামত আমাৰ 94 থাকিব আৰু কোর্ট কেস লাগি থকা কাৰণে 50টা 50টা আমি আকৌ আমাৰ যেনেকুৱা চিষ্টেমত ৰখা হয় এনেকুৱা ৰাখিম আৰু আমি ডেষ্ট্ৰয় কৰিম 2417 ধন্যবাদ কেবিনেটৰ বাকী সিদ্ধান্তকেইটা আপোনালোকৰ ওচৰত মই অৱগত কৰিব বিচাৰিছোঁ। প্ৰধানমন্ত্ৰীৰ ফচল বীমা যোজনা আমাৰ ইয়াত যি যোৱা 16-17 বৰ্ষৰ পৰাই আৰম্ভ হৈছে, ইয়াত যিটো বেনিফিচাৰীৰ হৈ প্ৰকৃততে যিটো অংশ আমি বীমা কৰাৰ কাৰণে দিব লাগে, মই অকণমান ভাঙি কৈ দিছোঁ যে আজি বীমা কৰাৰ বাবে যিটো প্ৰিমিয়াম 5% ধৰিলোঁ, 5%ৰ দায়িত্বটো এনেকুৱা, চেণ্ট্ৰেল গভৰ্ণমেণ্টে 1.5%, ষ্টেট গভৰ্ণমেণ্টে 1.5% আৰু যি ক্লেইম কৰে বেনিফিচাৰী তেওঁলোকৰ 2% থাকে। এতিয়া আমাৰ ৰাজ্য চৰকাৰৰ ভাগৰ 1.5%টো দিছে, তাৰ বাবে তাৰ উপৰিও এই যিজন বেনিফিচাৰী তেওঁৰ হৈ যিটো 2% সেইটো ৰাজ্য চৰকাৰে দায়িত্ব লৈছে আৰু ৰাজ্য চৰকাৰে কৃষকসকলৰ এই দায়িত্বটো লৈ ৰাজ্য চৰকাৰে সম্পূৰ্ণ 3.5% এতিয়া আমি বীমাৰ যিটো প্ৰিমিয়াম এইটো দিব লগা হৈছে আৰু তাৰ কাৰণে আজি 379 কোটি টকা কেবিনেটে মুকলি কৰি দিছে কৃষকসকলৰ এই প্ৰধানমন্ত্ৰীৰ কৃষক যিটো ফচল বীমা যোজনা, প্ৰধানমন্ত্ৰীৰ ফচল বীমা যোজনাৰ কাৰণে এইখিনি মুকলি কৰি দিয়া হৈছে। ঠিক তেনেকৈ আমি নাবাৰ্ড 27ৰ পৰা 98 কোটি টকা জলসম্পদ বিভাগৰ কাৰণে আজি মুকলি কৰি দিয়া হৈছে। জলসম্পদ বিভাগৰ কাম কাজৰ কাৰণে আজি 98 কোটি টকা আমি নাবাৰ্ড 27ৰ পৰা আমি মুকলি কৰি দিছোঁ। ইয়াৰ উপৰিও আপোনালোকে জানে যে গুৱাহাটী মিউনিচিপালিটি কৰ্পৰেশ্যনৰ আণ্ডাৰত যিবিলাক ঠেলা, ৰিক্সা, তাৰপিছতে মানে ইলেক্ট্ৰনিক ৰিক্সা যিখিনি আছে, এইখিনিৰ ক্ষেত্ৰত লাইচেঞ্চ ল'ব লাগে আৰু লাইচেঞ্চৰ ফিজ দিব লাগে। আজি লাইচেঞ্চৰ ফিজটো ৰেহাই দিয়া হৈছে। ৰিক্সা, ঠেলা কোনেও লাইচেঞ্চৰ ফিজ দিব নালাগে। তেওঁলোকে লাইচেঞ্চৰ গ্ৰহণ কৰোঁতেও ফিজ দিব নালাগে আৰু ৰিনিউ কৰোঁতেও ফিজ দিব নালাগে। আৰু এটা কথা আমি ঠিক কৰিছোঁ, তেখেতসকলে যাতে অফিচত গৈ লাইচেঞ্চ ল'ব নালাগে, এই বিষয়টো আজি কেবিনেটে গুৱাহাটী মিউনিচিপাল কৰ্পৰেশ্যনক পৰীক্ষা কৰিবলৈ দিছে যে অনলাইন লাইচেঞ্চ কেনেকৈ ল'ব পৰা যাব। অনলাইন লাইচেঞ্চ লোৱাৰ কাৰণে যিখিনি প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো ব্যৱস্থা কৰিবলৈ কৈছে। তাৰ আগতে পৰীক্ষা কৰি চাই ল'বলৈ দিছে। ইয়াত যদি কিবা অসুবিধা নাই তেতিয়াহ'লে অনলাইন লাইচেঞ্চ হ'ব, ফ্ৰী লাইচেঞ্চ হ'ব। সেই যিসকল ৰিক্সা, ঠেলা চলাই আছে তেখেতসকলে লাইচেঞ্চৰ ফিজ বা অফিচত গৈ যাতে তেওঁলোকে কোনো ধৰণে অসুবিধাত পৰিব নালাগে, তাৰ কাৰণে এইটো আজি কেবিনেটে সিদ্ধান্ত লৈছে। আৰু এটা আমাৰ বিশেষকৈ বাগিচাৰ লোকসকলৰ বহুদিনৰ দাবী আছিল। তেখেতসকলে সদায় এটা কথা কৈ আহিছিল যে তেখেতসকলৰ কৰম পূজাটো এটা ডাঙৰ পৰৱ, এই কৰম পূজাৰ কাৰণে বন্ধ দিব লাগে। অহাকালিলৈ দিনটো কৰম পূজাৰ কাৰণে বন্ধ ঘোষণা ৰাজ্য চৰকাৰে কৰিছে। কৰম পূজাৰ কাৰণে অহাকালিৰ দিন বন্ধ থাকিব। এইটো
এই বছৰৰ কাৰণে এইটো সিদ্ধান্ত হৈছে। নিশ্চয় আকৌ অহা বছৰৰ বন্ধৰ লিষ্ট যেতিয়া কেবিনেটে এপ্ৰুভ কৰিব সেই সময়ত সেই প্ৰস্তাৱ আহিব, কিন্তু এই বছৰৰ কাৰণে এইটো সিদ্ধান্ত হৈছে। নিশ্চয় ষ্টেট হলিডে হ'ব কৰম পূজাৰ কাৰণে। ইয়াৰ উপৰিও আমাৰ আপোনালোকে জানে যে ইয়াৰ আগতে PWD বিল্ডিঙত আমাৰ বহুকেইটা ডিভিজন আৰু সাব ডিভিজন মুকলি কৰা হৈছে, আৰু প্ৰায় ডিষ্ট্ৰিক্টে আগতে ডিভিজন নাছিল, সাব ডিভিজন সমষ্টিত নাছিল। এতিয়া PWD বিল্ডিঙৰ সেইখিনি কাম আৰম্ভ কৰাৰ পিছত আজি এটা সুকীয়া সিদ্ধান্ত লোৱা হৈছে। আমি দেখিছোঁ যে স্বাস্থ্য বিভাগ আৰু শিক্ষা বিভাগৰ ক্ষেত্ৰত যথেষ্টখিনি PWDয়ে কৰিব লগা কাম আছে, বিশেষকৈ বিল্ডিঙত। মেডিকেল কলেজ হৈ আছে, ইউনিভাৰ্চিটি হৈ আছে। গতিকে এই গোটেই কনষ্ট্ৰাকশ্যনৰ কথাখিনি যিহেতু PWD বিল্ডিঙে কৰে, আজি এটা নতুন পোষ্ট ক্ৰিয়েট কৰা হৈছে, চিফ ইঞ্জিনিয়াৰ PWD বিল্ডিং হেল্থ এণ্ড এডুকেশ্যন। PWD মানে চিফ ইঞ্জিনিয়াৰ বিল্ডিং হেল্থ এণ্ড এডুকেশ্যন। হেল্থ আৰু এডুকেশ্যনৰ কাৰণে এটা সুকীয়া মানে এজন সুকীয়া চিফ ইঞ্জিনিয়াৰ আৰু তাৰ লগত যাৱতীয় যিখিনি লাগে সেইখিনি ঠিক কৰা হৈছে। আৰু এইখিনি ইয়াৰ দ্বাৰা যাতে স্বাস্থ্য ক্ষেত্ৰ আৰু শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট খৰতকীয়াভাৱে কাম কৰি যাব পৰা যায়, এইখিনি আজি বিশেষকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত আমাৰ আজিৰ কেবিনেটে গ্ৰহণ কৰিছে। বন বিভাগৰ সিদ্ধান্ত আপোনালোকে পালে, শিক্ষা বিভাগৰ সিদ্ধান্ত আপোনালোকে পালে। গতিকে আটাইকেইটা সিদ্ধান্ত আমি আজি আপোনালোকক অৱগত কৰিলোঁ। কি মানে মানে PWD যিটো বিল্ডিং, আগৰ বিল্ডিঙৰ এজন চিফ ইঞ্জিনিয়াৰ আছিল, তেওঁ সকলো কাম কৰিছিল। এতিয়া নতুনকৈ আৰু এটা মুখ্য অভিযন্তাৰ পদ সৃষ্টি কৰা হৈছে, যিটো মানে যাক আমি দায়িত্ব স্পেচিয়েলি ডেডিকেটেড কৰিব বিচাৰিছোঁ, ন্যস্ত কৰিব বিচাৰিছোঁ হেল্থ আৰু এডুকেশ্যন। হেল্থ আৰু এডুকেশ্যনৰ কাম কৰিবৰ কাৰণে এজন PWD বিল্ডিঙৰ চিফ ইঞ্জিনিয়াৰ। আৰু এটা কথা মই কৈ থ'বলৈ বিচাৰিছোঁ, প্ৰমোশ্যনৰ ক্ষেত্ৰত আমি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ বিশেষকৈ ডেপুটি ডাইৰেক্টৰ আৰু জইণ্ট ডাইৰেক্টৰ ৰেংকত এটা নিৰ্দিষ্ট সময় পাৰ হ'লেহে প্ৰমোশ্যন দিব পাৰে, যাৰ কাৰণে আমাৰ ওপৰৰ বিষয়াসকল প্ৰমোশ্যন হ'ব নোৱাৰাৰ কাৰণে নাইকিয়া হৈ গৈছে, মানে ওপৰত খালী হৈ গৈছে। সেইকাৰণে আমি কোনোবা এজন যদি ডেপুটি ডাইৰেক্টৰ হয়, কোনোবা এজন যদি জইণ্ট ডাইৰেক্টৰ হয়, নেক্সট প্ৰমোশ্যনৰ কাৰণে এবছৰ সেইটো পোষ্টত থাকিলেই তেখেতে প্ৰমোশ্যন পাবলৈ ইলিজিবল হ'ব। মিনিমাম টাইমটো নিৰ্ধাৰণ কৰা হৈছে। আগতে মিনিমাম টাইমটো এই ধৰণৰ নাছিল। কৃষি বিভাগত ডেপুটি ডাইৰেক্টৰ আৰু জইণ্ট ডাইৰেক্টৰ পোষ্টৰ পৰা নেক্সট ওপৰৰ পোষ্টলৈ প্ৰমোশ্যন হ'বৰ হ'লে তেওঁলোকে মিনিমাম এবছৰ সেই পোষ্টত চাকৰি কৰিলেই তেওঁলোকে প্ৰমোশ্যনৰ কাৰণে যোগ্যতা অৰ্জন কৰিব। এইখিনিয়ে আজি সিদ্ধান্ত, আপোনালোকক আমি অৱগত কৰিলোঁ। ধন্যবাদ। এয়া আছিল সংবাদমেলৰ পোনপটীয়া সম্প্ৰচাৰ। নগাঁৱত এটা দুৰ্ঘটনা কেন্দ্ৰ কৰি উত্তাল পৰিৱেশ। নগাঁও নলতলি সংযোগী ৰাজ্যিক ঘাইপথত টায়াৰ জ্বলাই প্ৰতিবাদ দুৰ্ঘটনা প্ৰৱণ পথটো প্ৰতিৰোধ প্ৰদানৰ দাবী কৰে প্ৰতিবাদকাৰীসকলে। আমবাগানৰ দক্ষিণ ভোমোৰাগুৰিত ভয়াৱহ দুৰ্ঘটনা সংঘটিত হৈছে। দ্ৰুতবেগী বাইকে মহতিয়াইছে চাইকেল আৰোহীক। দুৰ্ঘটনাত 3জনকৈ লোক গুৰুতৰভাৱে আহত হৈছে। আহতসকলক সংকটজনক অৱস্থাত চিকিৎসালয়ত প্ৰেৰণ কৰা হৈছে। এটা দুৰ্ঘটনা কেন্দ্ৰ কৰি উত্তাল প্ৰতিবাদ। নগাঁও নলতলি সংযোগী ৰাজ্যিক ঘাইপথত টায়াৰ জ্বলাই এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদকাৰীসকলে। দুৰ্ঘটনা প্ৰৱণ পথটোক গতিৰোধ প্ৰদানৰ দাবী কৰে প্ৰতিবাদকাৰীসকলে। আৰু আমবাগানৰ দক্ষিণ ভোমোৰাগুৰিত ভয়াৱহ দুৰ্ঘটনা সংঘটিত হয়। দ্ৰুতবেগী বাইকে মহতিয়াইছে চাইকেল আৰোহীক।
দুৰ্ঘটনাত 3জনকৈ লোক গুৰুতৰভাৱে আহত হয় আৰু তাৰ পিছতে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে। আহতসকলক সংকটজনক অৱস্থাত চিকিৎসালয়ত প্ৰেৰণ কৰা হয়। দুটা ল'ৰা আহি আছিল চাইকেল লৈ পেলাই মানুহ এজনে কিবা সৰিয়হ লৈ পেলাই বজাৰত গৈ আছিল, মানে বজাৰ দিন আজি। কিন্তু এণ্টিমেট টাইমেটি খুব তীব্ৰ বেগত আহি আছিল বাইকটো আহি পেলাই খুন্দিয়াই দিলে মানুহজনক। এতিয়া ৰাইজে ধৰি মেলি পুলিচক খবৰ দিয়া হ'ল। ৰাইজে ধৰি মেলি ইহঁতৰ অটো এটাত উঠাই পেলাই আমি কাৱৈমাৰী এফআৰইউত পঠালোঁ। এতিয়া শুনামতে মানে মানুহজনৰ অৱস্থা ভাল নহয় মানে নাই বুলি শুনিছোঁ আৰু এতিয়া নাজানো। তেওঁৰ নামটো ক'ব নোৱাৰিলোঁ, মানুহজনক চিনিবও পৰা নাই আমি ৰাইজে। আৰু ইয়াত কথা হ'ল কি, দৈনন্দিন প্ৰত্যেক দিন 2-এটা এক্সিডেণ্ট হৈয়ে আছে। আমি প্ৰশাসনক বাৰে বাৰে জনাই আছোঁ, এই স্পীড ব্ৰেকাৰ এটা লাগে। লাইলিৰ পৰা ৰাস্তাটো ইয়াত উঠিছে, এইফালৰ পৰা ৰাস্তাত যিবিলাক আৰোহী আছে দ্ৰুত বেগত আহে, কিন্তু আমি প্ৰশাসনক বাৰম্বাৰ জনোৱা সত্ত্বেও ইয়াত কোনো ব্যৱস্থা লোৱা নাই। ব্ৰহ্মপুত্ৰ প্ৰচণ্ড ঢৌৰ বাবে বাতিল কৰা হ'ল 11-10 মিনিটৰ মধ্যখণ্ডৰ ঘাটৰ ফেৰী। ৰাজদুৱাৰ পাৰঘাট আৰু মাজগাঁও পাৰঘাটতো অনুৰূপ ঘটনা সংঘটিত হৈছে। জাহাজৰ যাত্ৰীৰ মাজত ভয় শংকা। বৰষুণত তিতি যাত্ৰা কৰিছে, চৰম অসুবিধা কৰিব পাৰে, তাৰ বাবে বাতিল কৰা হৈছে। প্ৰতিকূল বতৰতো যাত্ৰীয়ে নিপিন্ধে লাইফ জেকেট। ব্ৰহ্মপুত্ৰ প্ৰচণ্ড ঢৌৰ বাবে বাতিল কৰা হৈছে 11:10 যিখন ফেৰী আছিল, মধ্যম খণ্ডৰ ঘাটৰ ফেৰী বাতিল কৰা হৈছে। ৰাজদুৱাৰ পাৰঘাট আৰু মাজগাঁও পাৰঘাটতো অনুৰূপ ঘটনা সংঘটিত হৈছে। জাহাজৰ যাত্ৰীৰ মাজত ভয় শংকা, বৰষুণত তিতি এনেদৰে চৰম অসুবিধাত পৰিছে। প্ৰতিকূল বতৰতো যাত্ৰীয়ে নিপিন্ধে লাইফ জেকেট, তাৰ বাবে বাতিল কৰা হৈছে যাত্ৰা। বতৰ বেয়া, গতিকে জাহাজ দেৰি হ'ব নিশ্চয়। এতিয়া আজি ভয়াৱহ পৰিস্থিতি হৈছে, আমি দেখিছোঁ আজি যিটো বতাহ ধুমুহাৰ পৰিৱেশ হৈছে, সেইটো ভয়াৱহ পৰিৱেশ হৈছে। থাওৰাত ৰাইজৰ দলৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে। থাওৰা সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থীৰ নাম ধৈৰ্য কোঁৱৰ। থাওৰাৰ উপ নিৰ্বাচনত ৰাইজৰ দলৰ প্ৰাৰ্থী হ'ব ধৈৰ্য কোঁৱৰ। ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ঘোষণা কৰিছে ধৈৰ্য কোঁৱৰৰ নাম। আজি এক সংবাদ মেলত সমষ্টিটোৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰে অখিল গগৈ। ধুবুৰী বিলাসীপাৰা শালবাৰী সাপ্তাহিক বজাৰত ভয়ংকৰ অগ্নিকাণ্ডত কেইবাখনো দোকান ভস্মীভূত হৈছে। অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই। ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ বগৰীবাৰীৰ শালবাৰী সাপ্তাহিক বজাৰত ৰাতিপুৱা 9 বজাত ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। পিছত স্থানীয় ৰাইজ, আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। কামপুৰ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত দালালৰ দপদপনিৰ অভিযোগ উত্থাপন হৈছে। কামপুৰ ৰাজচক্ৰ অন্তৰ্গত মিনহাছ-উদ্দিন আহমেদ নামৰ ব্যক্তিগৰাকীৰ অভিযোগৰ মতে তেওঁৰ পিতৃৰ 10 বিঘা মাটি মৃত্যুৰ পিছত জালিয়াতিৰে তেওঁৰ 2 সহোদৰ ভাই ফকৰুদ্দিন আহমেদ আৰু নেকিব-উদ্দিন আহমেদৰ নামত হস্তান্তৰ কৰা হয়। এজন দালাল আৰু মণ্ডলৰ ছত্ৰছায়াত এই মাটি হস্তান্তৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগকাৰীৰ অভিযোগ অনুসৰি দেউতাকৰ নামৰ মাটি বিক্ৰী নকৰাকৈ কেনেকৈ অন্য এজনৰ নামলৈ হস্তান্তৰ হ'ল, ইয়াক লৈ এতিয়া চিন্তনীয় হৈ পৰিছে। লগতে এই বিষয়ত মিনহাছ-উদ্দিনৰ পৰিয়ালে কামপুৰ ৰাজচক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত অভিযোগ দাখিল কৰাৰ পিছতো সুফল লাভ নকৰাত নগাঁও জিলাৰ আৰক্ষী অধীক্ষকৰ ওচৰত গোচৰ দিয়ে। আনহাতে কামপুৰ ৰাজচক্ৰৰ জৈনক হাজৰিকা উপাধিৰ এগৰাকী মণ্ডল আৰু এখন বিদ্যালয়ত কৰ্মৰত 4ৰ্থ শ্ৰেণীৰ কৰ্মচাৰী আলাল উদ্দিন নামৰ দালালক অধিক টকাৰ বিনিময়ত মাটিৰ মালিকীস্বত্ব হস্তান্তৰ কৰাৰ গুৰুতৰ অভিযোগো দাখিল কৰিছে। দেউতাৰ নামত 13.5 বিঘা মাটি আছিলে। আমাৰ বাকী মাটিখিনি মানে চবক যি দিছিলে ভগাই তেওঁৰ নামত এই মাটিখিনি ৰাখিছিলে। এই মাটিখিনি পিছত সিহঁত দুইটা মিলি তাহাঁতৰ নামত উঠাই ফকৰুদ্দিন আৰু নেকিবুদ্দিন, আমাৰ এই মাজুৰা ককাই দুইটা, আৰু ডাঙৰ ককাইটো আৰু মই সৰু ভাইটি সিহঁতৰ, মানে মই এই দুজনে পোৱা নাই মাটিটো, মায়েও পোৱা নাই। কিন্তু এতিয়া সিহঁত দুজনে মাটিখিনি তাহাঁতৰ নামত উঠাই লৈছে। আমি কামপুৰ চাৰ্কুলত আহি আবেদন কৰাৰ পিছত মাটিটো আকৌ দেউতাৰ নামত গৈছে। কিন্তু এতিয়া মাটিটো আমি আহিছিলোঁ চাৰ্কুলত মাজত কেইদিনমান আগত, বাইদেউ কৈছে মাটিটো নাই, সিহঁতৰ ডকুমেণ্টছ ঠিক আছে, তাহাঁতৰ নামত উঠাই দিব লাগিব। আৰু ইয়াৰ লগে লগে সময় হৈছে মিড ডে 8 পৰা বিদায় লোৱাৰ। নমস্কাৰ।